সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ ক্লাছ 10ত উঠিছা, অৰ্থাৎ যিহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট আহিয়ে পালে, সো এইটো ভিডিঅ'ত আমি ইতিহাসৰ তোমালোকৰ যিটো ছ'চিয়েল ছায়েন্সত আছে ইয়াৰ ইতিহাসৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, ফাৰ্ষ্ট ইউনিটৰ কোনবিলাক কুৱেশ্যন আনচাৰ আহিব পাৰে আমি এইবিলাক ডিছকাশ্যন কৰিম। সো এতিয়া কথাটো হ'ল কি, তোমালোকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে এইটো হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। সো এইটো চেপ্টাৰহে এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম, ঠিক আছে। এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম। ইয়াৰ পৰা তোমালোকে MCQ 2টা আহিব আৰু 4 মাৰ্কছৰ এটা আহিব, লং কুৱেশ্যনছ আহিব এটা, হা। সো এতিয়া কথাটো হ'ল কি, MCQ বিলাক প্ৰথমতে আমি ডিছকাছ কৰি লওঁ। সো তোমালোকে MCQ কোনবিলাক চাবা, ইম্পৰ্টেণ্ট MCQ। সো তোমালোকৰ যিটো প্ৰথমতে তোমালোকে MCQ ইম্পৰ্টেণ্ট কোনবিলাক চাব লাগিব দেখাই দি আছোঁ মই। তোমালোকে এইকেইটা MCQ চাই থবা যে এইটো 2010 চনত আহিছিল। ইম্পৰ্টেণ্ট MCQ, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল কোন? যে স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰাজা ৰাজমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। সো ইয়াৰ উত্তৰটো হ'ব স্বামী বিবেকানন্দ। এইটো SSLC 10ত আহিছিল, 2010ত, ঠিক আছে। তাৰ মানে কি 2010 চনত আহিছিল। ইম্পৰ্টেণ্ট MCQ এইটো আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? এইটো 14 আৰু 17 চনত আহিছিল। ইম্পৰ্টেণ্ট MCQ, মই এনেই কোৱা নাই, ইম্পৰ্টেণ্ট কাৰণে কৈছোঁ। লৰ্ড কাৰ্জন, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউচি, লৰ্ড মাউণ্টে বেটেন। চ' ইয়াৰ উত্তৰটো হ'ব লৰ্ড লৰ্ড কাৰ্জন। তাৰপিছত 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? 15 আৰু 17 চনত আহিলে। ইম্পৰ্টেণ্ট MCQs। তাৰপিছত তোমালোকৰ যিটো অপশ্যন দিছে ABCD, ইয়াৰ উত্তৰটো হ'ব বি, আমাৰ লৰ্ড মিণ্টু। তাৰপিছত তোমালোকৰ অপশ্যনছ 4 নাম্বাৰটো চোৱা। ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল, মানে 1905 চনৰ 20 জুলাই। তাৰপিছত 1911 চনৰ 2 ডিচেম্বৰ, 1908 চনৰ 13 ডিচেম্বৰ, 1906 চনৰ 15 আগষ্ট। চ' ইয়াৰ উত্তৰটো হ'ব 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। এইটো SSLC 2016ত আহিছিল, 2016ত। তাৰপিছত আৰু এটা MCQ আছে, এইটো চাবা তোমালোকে, যে কি কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? এইটো এটা ইম্পৰ্টেণ্ট MCQ। চ' ইয়াৰ উত্তৰটো অপশ্যন এ দিছে কি লৰ্ড মাউণ্টে বেটেন, বিটো হ'ল লৰ্ড উইলিয়াম বেণ্টিং, চিত দিছে লৰ্ড ডেলহাউচি, ডিত দিছে লৰ্ড কাৰ্জন। চ' ইয়াৰ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। তাৰপিছত এতিয়া কথাটো হ'ল কি, আমি আৰু কেইটামান MCQ চাব লাগিব। সেইবিলাক হ'ল তোমালোকৰ 2024 চনত অহা কিছুমান MCQ, এইবিলাক চাবা। যিহেতু তোমালোকৰ 45টা MCQ আহিব ফাইনেলত, চ' তোমালোকৰ ফাৰ্ষ্ট ইউনিটতো কিছুমান MCQ আহিব। চ' সেইকাৰণে MCQ বেছিকৈ চাব লাগিব। MCQত বেছি গুৰুত্ব তোমালোকে দিব লাগিব, যিহেতু ফাইনেলত তোমালোকৰ বেছি MCQ আহিব। 45টা MCQ আহে, তোমালোকে 50% ধৰি লোৱা MCQয়ে। সেইকাৰণে তোমালোকে MCQত বেছি মাথা মাৰিব লাগিব আৰু লং কুৱেশ্যন তোমালোকে বনাই লিখিব পাৰিবা। চ' এইকাৰণে MCQ তোমালোকে বেছিকৈ গুৰুত্ব দিব লাগিব। তাৰপিছত ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব, এইষাৰ কাৰ উক্তি? এইটো 2024 চনত আহিছিল। ইয়াৰ অপশ্যন এ দিছে কি ভাৰত সচিব হাবাৰ্ট ৰিজলিৰ, বি দিছে লৰ্ড কাৰ্জনৰ, চি দিছে উইলিয়াম ৱাৰ্ডৰ, ডি দিছে লৰ্ড উইলিয়াম বেণ্টিংকৰ। ইয়াৰ উত্তৰটো হ'ব এ, ভাৰত সচিব হাবাৰ্ট ৰিজলিৰ। তাৰপিছত 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? এইটো 2024 চনত আহিছিল। তাৰমানে অপশ্যন দিছে 1 বংগদেশৰ পুনৰ একত্ৰীকৰণ, 2 ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ, চি দিছে 3 নম্বৰ দিছে অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়। তাৰপিছত 4 দিছে কি অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ঠিক আছে। তাৰপিছত তোমালোকৰ কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? এইটো 2023 চনত আহিছিল। অপশ্যন এ দিছে লৰ্ড কাৰ্জন, অপশ্যন বি দিছে লৰ্ড উইলিয়াম বেণ্টিং, অপশ্যন চি দিছে ৰবাৰ্ট ক্লাইভ, অপশ্যন ডি দিছে লৰ্ড ৱাৰেন হেষ্টিংছ। তাৰপিছত ইয়াৰ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। তাৰপিছত তোমালোকৰ 4 নম্বৰ দিছে এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ফাইনেল 2023, 2023 চনত আহিছিল। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত, বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত, শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত, বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। তাৰপিছত 5 নম্বৰটো চোৱা। 5 নম্বৰত
এই 5 নম্বৰটো চাব নালাগে, ইম্পৰ্টেণ্ট নহয় ইমান। ত' 5 নম্বৰটো চাব নালাগে। তাৰপিছত এতিয়া কথাটো হ'ল কি আৰু তোমালোকৰ কেইটামান চাব লাগিব। এইটো চাবা যে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। চ' এইটো চোৱা, এইটো উত্তৰটো হ'ব লৰ্ড কাৰ্জন। মই MCQ বিলাক কৈ নাথাকোঁ, অপশ্যনবিলাক কিহৰ কাৰণে ভিডিঅ' বহুত দীঘল হৈ যাব। চ' তাৰপিছত তোমালোকৰ এইটো যিটো আছে এই MCQটো চোৱা, 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি সত্য। এইটো ফাইনেল 2025ত আহিছিল, 2025। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হ'ব, ঠিক আছে। শুদ্ধ উত্তৰটো অপশ্যন এ। তাৰপিছত 17 নম্বৰ, গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছিল। চ' এইটো ফাইনেল 2025ত আহিছিল। চ' ইয়াৰ MCQ 4টা দিছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। শুদ্ধ উত্তৰটো হ'ব কি তোমালোকৰ চি, ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল। তাৰপিছত তোমালোকৰ আৰু এটা MCQ আছে। চ' এই MCQটো হ'ল তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। চ' এইটো ফাইনেল 2025ত আহিছিল। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত তোমালোকৰ তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল। চ' এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। অৰবিন্দ ঘোষ এইটো হ'ব তোমালোকৰ ফাইনেল 2025ত আহিছিল। চ' এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। এতিয়া কথাটো হ'ল কি আমি লং কুৱেশ্যনছ কোনবিলাক চাম। চ' এতিয়া মেইন কথাটো হ'ল কি লং কুৱেশ্যনছ কোনবিলাক চাম। চ' লং কুৱেশ্যনছ এইটো চাবা, লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল। চ' এইটো তোমালোকৰ কিতাপত আছেই, ধুনীয়াকৈ এনচাৰটো আছেই, তোমালোকে চাই ল'ব পাৰা। চ' এনচাৰটো তোমালোকৰ মই দেখাই দি আছোঁ তোমালোকৰ এনচাৰটো। চ' প্ৰথম দফা যে এইটো যিটো আছে তোমালোকৰ 6 পেজত বংগ আঁচনিৰ প্ৰথম দফা, এইটো 2018 চনত আহিছিল। চ' এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে, ঠিক আছে। ইয়াৰ পৰা কুৱেশ্যনছ সুধিব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যন আছে কি তোমালোকৰ 19ত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। স্বদেশী আন্দোলনক দমন কৰিবলৈ ইংৰাজী কি আন্দোলন বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছিল। স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰ্মপন্থা লৈছিল। আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে। চ' এইটো তাৰপিছত আৰু এটা কুৱেশ্যনছ আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ যে বংগ বিভাজন কি আছিল, ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। চ' এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব তোমালোকৰ কাৰণে। চ' এইটো তোমালোকে মুখস্থ কৰিবা, এইটো তোমালোকৰ আহিব পাৰে। তাৰপিছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ ক'বলৈ গ'লে এইটো আছে যে কি ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল, ইয়াৰ উদ্দেশ্য লিখা। চ' এইটো তোমালোকে শিকি থৈ দিবা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমালোকৰ কাৰণে। তাৰপিছত আৰু এটা 2023 চনত আহিছিল, স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ অগ্ৰগতিত কেনেদৰে সহায় কৰিছিল। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো লং কুৱেশ্যনৰ কাৰণে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2024 চনত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিল যে কি স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। চ' এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব, এইটো তোমালোকে শিকি থৈ দিবা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব তোমালোকৰ কাৰণে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহৃত কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। চ' এইটো হ'ল ইম্পৰ্টেণ্ট এটা কুৱেশ্যনছ তোমালোকে চাই থৈ দিবা। চ' লং কুৱেশ্যনৰ ভিতৰত এইখিনি চালে তোমালোকৰ এনাফ, ইয়াৰ ভিতৰতে আহিব। চ' আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে তোমালোকৰ কাৰণে। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ উদ্যোগ বিকাশ কেনেদৰে হৈছিল। এইটো ফাইনেল 18-20ত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' তোমালোকৰ ফাৰ্ষ্ট ইউনিটত যিবিলাক কুৱেশ্যনছ আহিব, চ' সেইবিলাক কিন্তু তোমালোকৰ টিচাৰবিলাকে কাটিব, স্কুলৰ টিচাৰবিলাকে কাটিব। চ' সেইবিলাক কিন্তু তোমালোকৰ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পৰাই কাটিব। চ' এইটো কথা তোমালোকৰ ক্লিয়াৰ কৰি লোৱা যে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰাই কাটিব। তোমালোকৰ ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, হাফ ইয়াৰলি, প্ৰি ফাইনেল, এইবিলাক চব মানে তোমালোকৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰাই তোমালোকৰ কুৱেশ্যনবিলাক আহে। চ' সেইকাৰণে তোমালোকৰ মই দেখাই দিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা। চ' ইয়াৰ ভিতৰতে আহিব, ইয়াৰ বাহিৰে নাহে। যদিও আহিব লং কুৱেশ্যনবিলাক কিন্তু বনাই নিদিয়ে, লং কুৱেশ্যনবিলাক ইয়াৰ ভিতৰতে আহিব। বনালে তোমালোকে MCQ বিলাক বনাই দিব পাৰে, কিন্তু তোমালোকৰ লং কুৱেশ্যনবিলাক এইখিনিৰ পৰাই আহিব। চ' এতিয়া এইটো চেপ্টাৰ আমাৰ কমপ্লিট হৈ গ'ল। 1 নম্বৰ যিটো তোমালোকৰ চেপ্টাৰ আছে এইটো বংগ বিভাজন স্বদেশী আন্দোলন, এইটো কমপ্লিট হৈ গ'ল।
চ' ইয়াৰ পিছত আৰু তোমালোকৰ যিটো চেপ্টাৰ্ছ আছে দ্বিতীয় অধ্যায় আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। চ' এইটো চেপ্টাৰ্ছত তোমালোক ইম্পৰ্টেণ্ট লাগে নেকি তোমালোক কমেণ্ট কৰিবা। চ' মই বনাবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল, থেংকছ ফৰ ৱাচিং।